জলেশ্বৰ সমষ্টিত বিজেপিৰ দুটা মণ্ডল সভাপতি সুশীল চন্দ্ৰ দাস ডাঙৰীয়া আৰু আবুল কালাম আজাদ ডাঙৰীয়াৰ নেতৃত্বত আৰু গোৱালপাৰা জিলা বিজেপিৰ সন্মানীয় সভাপতি দীপঙ্কৰ নাথ ডাঙৰীয়াৰ নেতৃত্বত আৰু ৰাজ্যিক সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অসমৰ 126টা সমষ্টিত বিজেপি আগতকৈ আৰু বহুত শক্তিশালী হৈছে আৰু বিশেষকৈ মাইনৰিটি এৰিয়াতো বিজেপিৰ যিবিলাক কৰ্মী আছে তেখেতসকলে আগতকৈ আৰু দুগুণ উৎসাহ বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ পিছত। চাওক, এইবিলাক অঞ্চলত মুছলিম মানুহখিনি একচুৱেলি কংগ্ৰেছৰ লগত আৰু AIDFৰ লগত আছে। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিবলৈ যে এইবিলাক ঠাইত আমাৰ বিজেপিৰ বহু প্ৰাৰ্থী জয়ী হৈছে, এপি সদস্য জয়ী হৈছে, জিলা পৰিষদৰ জলেশ্বৰ সমষ্টিৰ গুৰেদাফৰ পৰা জয়ী হৈছে। গতিকে বহুত মুছলমান মানুহ এইবাৰ বিজেপিত ভোট দিছে আৰু অনাগত দিনত আৰু আমি ভালকে কাম কৰি আছো, দি থাকিম। অজদ আলী চৌধুৰী ডাঙৰীয়া সম্বন্ধে আৰু কি ক'ম, আফতাব মোল্লা ডাঙৰীয়াৰ সম্বন্ধে বা কি ক'ম। এই দুইজন নেতা, কংগ্ৰেছৰ নেতা, বিয়গাম নেতা, দুজনের হোম জিপি এপি সদস্য হারিছে। ইভেন কি তেখেতসকলৰ মূৰ্তিত মেম্বাৰ জনে থিয় দিছে, সেই কেণ্ডিডেটজনো হাৰিছে। গতিকে এই বিয়গাম নেতা দুজনৰ ভৱিষ্যত বেয়া। কংগ্ৰেছৰ পৰা যদি এই দুজন নেতাক টিকিট দিয়ে, আপোনালোকে জানি থব যে এইবিলাক চিকিউৰিটি ফৰফিট হোৱাৰ সম্ভাৱনা আপুনি লৈ কৰিব নোৱাৰে। চাওক, দেখি আছো নিজৰ ঘৰখন জনে ৰক্ষা কৰিব পৰা নাই, নিজৰ পঞ্চায়ত ৰক্ষা কৰিব পৰা নাই, এই হাতৰ বাটাল কেইটা লৈ গৌৰৱ গগৈ ডাঙৰীয়া যে নিৰ্বাচন প্ৰচাৰ চলাই আছে, আমাৰ আফতাব মোল্লা ডাঙৰীয়া আৰু অজদ আলী চৌধুৰী ডাঙৰীয়া, তেখেতসকলে নিজৰ হোমজিবি পঞ্চায়ত নিৰ্বাচনত হাৰিছে। তেখেতসকলে গৈ তাতে কি কৰিব কওকচোন? যি বাটাল দি কাট নাকাটে তেখেতসকলে আৰু কেনেকে ভোট আনিব আপুনি কওক? নিজৰ ঘৰখন ৰক্ষা কৰিব পৰা নাই। গতিকে তেখেতসকলে এতিয়া বয়স হৈছে আৰু তেখেতসকলক ৰাইজে মানি নলয়। কাৰণ আপোনালোকে চাওক, অজদ আলী চৌধুৰী ডাঙৰীয়াৰ কথা কৈছোঁ, বুচাইমাৰীত এনেকে গৰাখহনীয়া, তেখেত বিধায়ক, যি বলিষ্ঠ কণ্ঠ দিব লাগিছিল, দিছে জানো কওক? তেনেহ'লে সেই ঠাইৰ ৰাইজে কিয় কংগ্ৰেছত ভোট দিব? মই আপোনাক প্ৰশ্ন কৰিছোঁ। তেখেতে কি কৈছে? দলং দিব। ক'ত দলং দিব? বিশিঙৰ পৰা ধুবুৰীলৈকে দলং বনাব তেখেতে কৈছে। যোনে বুচাইমাৰী ৰক্ষা কৰিব নোৱাৰিলে, এনেকে মিছা কথা কৈ কৈ অজদ আলী চৌধুৰী ডাঙৰীয়া পাৰ্ক বনাই যিটো ৰাম ঠগন এবাৰ দিছে, আকৌ এবাৰ ৰাম ঠগন দিব, তাৰে কথা কৈ আছে। আৰু 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব, সেইটো কথা কৈ যাতে আমাৰ সহজৰ ৰাইজে তাক ভোট দিয়ে। অজদ আলী চৌধুৰী ডাঙৰীয়া, আপোনাক কৈছোঁ, এইবাৰ আপোনাৰ দালি নিসিজে, আপোনাক ভোট নিদিয়ে মানুহ ৰাইজে। কাৰণ আপুনি মিছলীয়া, আপুনি বহুত ক্ষতি কৰি দিছে বিশিংজৰু সমষ্টি, আগৰ চালমাৰা সমষ্টি আপুনি শেষ কৰি পেলাইছে। দুখীয়া চহৰৰ ৰাইজক আপুনি তিল তিলকৈ মাৰিছে। গতিকে আপুনি আৰু মিছা কথা নক'ব, বয়স হৈছে, আপুনি এতিয়া সন্ন্যাস লওক, নতুন প্ৰজন্মক চান্স দিয়ক। ঠিক তেনেকেই আফতাবউদ্দিন মোল্লা ডাঙৰীয়া 3বাৰ হাৰি এইবাৰ ৰাইজে ভোট দিছিল। অহাবাৰ 26ত যদি কিবা কাৰণে টিকিট পায়, তেখেতৰতো হোম জিবিত তেখেত হাৰিছে, জিলা পৰিষদো হাৰিছে, তেখেতৰতো গণবৃত্তি নাই। টিকিট যদি কিবা কাৰণে পায়, তেখেতৰো চিকিউৰিটি ফৰফিট হ'ব আজি গ'ল। গতিকে নতুন প্ৰজন্ম চান্স দিয়ক। নতুন প্ৰজন্মক চান্স দিলে তেখেতসকলে ৰাইজৰ কাম কৰিব, যি দলৰে হওক, মই কৈছোঁ। গতিকে আমাৰ চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে। তাৰ উদাহৰণ আপোনালোকে চাওক, এইবিলাক অঞ্চলত মেধাৰ ভিত্তিত, যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে কিমান ল'ৰাই, যে আকৌ হাইস্কুলত যে এপইণ্টমেণ্ট হ'ব, এইবিলাক আমাৰ এই সমষ্টিৰ পৰা 2, 3, 4জন, আমি এই আমাৰ জামাতাহাটৰ পৰা আমি শুনিছোঁ কেইজনমান পাইছে। গতিকে এইটো হিচাপ ল'লে আমি জনাব পাৰিম পৰৱৰ্তী সময়ত কিমানজনে চাকৰি পালে। আচ্ছা, তাৰপিছত অৰুণোদয় আঁচনি 25 তাৰিখত মাননীয় মুখ্যমন্ত্ৰী এইবিলাক অঞ্চলত কিমানজন পাইছে আপোনালোকে জানে। গতিকে সব উন্নয়নমূলক কাম চলি আছে। যাতায়াতৰ ক্ষেত্ৰত সকলো ধৰণৰ কাম আমাৰ এই বিজেপি চৰকাৰে কৰিছে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে কৰিছে। গতিকে ইয়াতে কংগ্ৰেছৰ কোনো কাম নাই। আৰু কংগ্ৰেছৰ এইবিলাক অঞ্চলত মুছলমান মানুহ কংগ্ৰেছৰ পৰা ফালৰি কাটি আহিছে, আৰু কিছুমান কংগ্ৰেছী, যিবিলাক পুৰণা কংগ্ৰেছী কিছুমান আহিছে, এইবিলাকো এই দুজন নেতাৰ পৰা ফালৰি কাটি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তাক আমাৰ এইবিলাক অঞ্চলত যেতিয়া কোনো ধৰণৰ ৰাস্তাৰ কামেই হওক, যিকোনো কাম যদি যেতিয়া কণ্ট্ৰেক্টৰ এজন পায়, নিশ্চয় কিবা এটা ভুল আছে। বিশেষকৈ কংগ্ৰেছৰ কিছুমান নেতা পালি নেতাই ইমান ডিষ্টাৰ্ব দিয়ে কণ্ট্ৰেক্টৰবিলাকক, যাৰ কাৰণে কণ্ট্ৰেক্টৰে ভালকৈ কাম কৰিব নোৱাৰে।
গতিকে কণ্ট্ৰেক্টাৰ এজনে কাম পোৱাৰ পিছত আমি যদি সকলোৱে সহায় সহযোগ আগবঢ়াওঁ নিশ্চয় তেখেতসকলে ভালকৈ কাম কৰিব। আৰু মাননীয় বিধায়ক অজদ আলী চৌধুৰী ডাঙৰীয়া তেখেত কিমান বাৰৰ বিধায়ক, পুৰণি এজন মানুহ, অভিজ্ঞতাপূৰ্ণ মানুহ এজন, কিয় মাত দিব পৰা নাই? তাৰ বলিষ্ঠ কণ্ঠ ক'ত লগাই গ'ল? মাইকৰ সন্মুখত ইমান চিঞৰি চিঞৰি ভাষণ দিয়ে মুছলমানৰ অমুক কৰিম তমুক কৰিম, মুছলমানৰ কাৰণে কি কাম কৰিলে? গুচাই মাৰি ভাঙি এতিয়াতো ফকীৰগঞ্জত যে আমি যাম, কেনেকৈ যাম? আপোনালোকেতো যাব নোৱাৰে, আমিও যাব নোৱাৰিম। কাক দোষাৰোপ কৰিব আপুনি? MLA বিধায়ক কিহৰ কাৰণে হয়? এইবিলাক কামৰ কাৰণে। আৰু তেখেতসকলে আকৌ কি কৈছে অজদ আলী চৌধুৰী ডাঙৰীয়া? দলং বনাব। কেনেকৈ বিচিং জৰুৱা সমষ্টিৰ মানুহখিনিক ধ্বংস কৰিব, তাৰে দলং তেখেত বনাই আছে। বাকী দলং ৰাইজে যে দলঙৰ ফুটি যাব সেই দলং বনোৱা নাই। কেনেকৈ পইচা কামাব, মাল কামাব, এইবিলাক লৈ ব্যস্ত থাকে। আৰু মই কৈছোঁ এই হাতুৰ বাটাল কেইটা দি কোনো কাম নহ'ব। এই হাতুৰ বাটাল কেইটা ভুতৰা হৈ গৈছে। এই ইয়াতে কাটো নাকাটে, এই হাতুৰ বাটাল কোনো ধাৰ নাই। গতিকে এইবিলাক দি কাম নহ'ব। নতুন প্ৰজন্মৰ কথা চিন্তা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।